তোক মই কাৰো কথা কোৱা নাই তোক মই আগতে কাৰো কথা কোৱা নাই তোক মই আগতে মই কাৰো কথা নাই তোক মই কৈছিলো মই তোৰ কথা নাই কৈছ মই তোৰ কথা নাই মাতিম মাত মাতিম মাত থাক নাটক বাজি নকৰিবি কি কৰি কৰি মই কৰি কি কৰি কৰ ইয়াত কি আলোচনা কৰ মোৰ কথা নুলিয়াবি মোক কি কৰি কৰ আমাক ন্যায় লাগিব 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 আমাক ন্যায় লাগিব 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 ইনকলাব জিন্দাবাদ 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 মহিলা হকি জিন্দাবাদ 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 হকি জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 মঞ্জুকালীক এৰেষ্ট কৰিব লাগিবই লাগিবই লাগিব মঞ্জুকালীক এৰেষ্ট কৰিব লাগিবই লাগিবই লাগিব দুখীয়া জনগণক চিন্তা কৰিব নোৱাৰে চৰকাৰ গবে যে আজি 4 দিন ধৰি প্ৰায় 40-50 গৰাকী মহিলা থানাৰ মানে কাষ চাপিছে মাইক্ৰ' ফাইনেন্সত লোনৰ নামত প্ৰায় 40,000কৈ লোন দিছে প্ৰতিটো মহিলাক আৰু সেই মহিলাসকলে মানে 10,000কৈ ৰিটাৰ্ণ পালে আৰু 30,000 টকা এগৰাকী মহিলাই আত্মসাৎ কৰি ৰাখিছে আৰু সেইগৰাকী মহিলা হ'ল মঞ্জু কালেণ্ডি আৰু পিংকি ভূঞা এই দুগৰাকী মহিলা মানে আত্মসাৎ কৰি ৰাখিছে আৰু সেই পইচাখিনি তেওঁলোকে ঘূৰাই পোৱা যিটো দাবী এই থানাত এটা এজাহাৰো দিছে তেওঁলোকে কাৰণ 48 ঘণ্টা উকলি যোৱাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ এৰেষ্ট কৰি পেলাই অনা নাছিলে যাহাই আন্দোলন এটা কৰি দিলে গেটৰ ওচৰত যেতিয়া প্ৰটেষ্ট কৰা হ'ল তাৰ আজি এৰেষ্ট কৰি আনিছে আৰু বৰ্তমান তেওঁ থানাৰ ভিতৰতে আছে আমি গম পাইছোঁ তো এইখিনিতে এটা কথা হ'ল যে ভাস্কৰ কালেণ্ডি ইয়াত আহি পেলাই আমি জনপ্ৰতিনিধি হিচাপে জনপ্ৰতিনিধি হৈ মাত মাতিবই লাগিব আৰু প্ৰায় লাখ লাখ টকা যিহেতুকে খেলিমেলি হৈছে সেইখিনি ক্ষেত্ৰত আমি মানুহৰ লগত থিয় দিছোঁ সেইখিনি কথা আমি উপস্থাপন কৰাত ভাস্কৰ কালেণ্ডি ইয়াত আহি পেলাই গাড়ী ৰখাইছে এনেকৈ ৰখাইছে মানে তেওঁ গুণ্ডা এজন হয় ভাস্কৰ কালেণ্ডি সঞ্জয় কালেণ্ডিৰ ভায়েক হয় আৰু এই যিগৰাকী মঞ্জু কালেণ্ডি তাইৰ মানে নবৌ হয় তো ঠিকে আছে তেওঁ প্ৰতিনিধি এজন হয় জনপ্ৰতিনিধি হয় তেওঁ দল এটা কৰে তেওঁ আহি পেলাই বস্তুটো মীমাংসাত হোৱা হ'লে ভাল আছিলে কিন্তু তেওঁ মীমাংসাত নাহি পেলাই মোক তেওঁ ডাইৰেক্ট আঙুলি টুৱাইছে আৰু মোক ভাবুকি প্ৰদান কৰিছে যে মই তোমাক চাই ল'ম প্ৰাণে মাৰা ভাবুকি এটা এই থানাৰ সন্মুখতে দিছে গতিকে এই ক্ষেত্ৰত মানে আমি গোটেই ৰাইজে মহিলাসকলে এটা এজাহাৰ দিলে প্ৰায় চবেই নিজে স্বতঃস্ফূৰ্তভাৱে চাইন কৰি পেলাই এটা এজাহাৰ দিছে তেওঁৰ ওপৰত আৰু তেওঁলোকে এটা দাবী জনাইছে তেওঁলোকে ইয়াত আহি পেলাই ভাস্কৰ কালেণ্ডি যদি প্ৰকৃততে প্ৰতিনিধি হয় তেওঁলোকৰ লাখ লাখ টকা যি খেলিমেলি হৈছে সেই বস্তুটো অতি শীঘ্ৰে মীমাংসা কৰক আৰু